বহুত বেছি গৰম পৰিছে কিন্তু কোনো তেল চেল ইয়াতে ইউজ হোৱা নাই। এয়া চাহ গাখীৰ পুৰা ৰেডি হৈ গ'ল। অহা শনিবাৰে আমি গৈ আছোঁ শিৱসাগৰলৈ। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল শাওনৰ দ্বিতীয়টো সোমবাৰ, গতিকে গাঁৱৰ মন্দিৰত আহি গৈছোঁ। দিনতে আহিব পৰা নাছিলোঁ, গতিকে সন্ধিয়া ভাগত আহিছোঁ। মায়ে মাজনীক সেৱা কৰি ল'লোঁ। আৰু এয়া চাওক আমাৰ মন্দিৰৰ ধুনীয়া পৰিৱেশ। আৰু একদম আজি অকণমান নিজকে পূজাৰী টাইপত একদম ফিল হৈ আহিছোঁ। আৰু এইফালে আজি খানাৰ প্ৰস্তুত চলি আছে, কাৰণ প্ৰত্যেক সোমবাৰে চলি থাকে। আৰু এইফালে ভোগৰ আয়োজন চলি আছে। সেয়া প্ৰথমতেই বৰ্তা, এইটো কি দালি পাতি দিছে ন? আমাৰ একদম মেইন মেধি লেলাই বৰ্তা। আৰু এইফালে আমাৰ মুণ্ডা ৰঙালাও কাটি আছে। এইফালে পিংকুদা আলু কাটি আছে পুৰা। মানে আমাৰ সিদ্ধটো কেনেকৈ বনোৱা যায় আমাৰ সোমবাৰে সোমবাৰে? আমাৰ খালি বইল হয় আৰু চাউল সিজোৱা হয়, খালি বইল ন? ৰঙালাও আলু পিটিকা। বঢ়িয়া। বজাৰ এনেকুৱা কৰিছোঁ, চেনি চাহপাত আনিবলৈ পাহৰি গৈছোঁ। এই পৰি যাম আৰু দোকান পাই গ'ল হৈ। গাঁৱৰ এনেকুৱা দোকানখন থাকিলে পূৰা সুবিধা হৈ যায়। আমাৰ জগত খোৱা আমি নহয় জানো জগত খোৱা? আহিটা মাৰি দিওঁ এইফালে চাই। আমাৰ জগত খোৱা কাৰণত কি অভাৱ চোৱা না, তুমি চব পাবা। আৰু এতিয়া চেনি নিব পাহৰি গ'লোঁ, চাহপাত নিব পাহৰি গৈছিলোঁ। এয়া ধুনীয়াকৈ চেনি লৈছোঁ, চাহপাত লৈছোঁ আৰু বিস্কুটৰ পেকেট এটা লৈ যাওঁ ধুনীয়াকৈ। মজা। গাঁৱত দুখন দোকান আছে, এখন কমল খোৱা, এখন জগত খোৱা। বিন্দাছ যি লাগে ন। আৰু আপুনি মোক কি পূজাৰী বুলি ভাবিছে? দিয়ক পূজাৰী, মই পূজাৰী আজি। আশীৰ্বাদ লাগে যদি কওক, অৰিহণা দিব লাগিব, দক্ষিণা দিব লাগিব, দিবনে? চাহ বনাবৰ কাৰণে ৰেডি হৈ গৈছে। আৰু এইফালে গেছ জ্বলি গৈছে, এইফালে জুইত বনি আছে আৰু এইফালে চাহ বনাব। আমাৰ বৰ্তা মেইন মেধি, টেনশ্যন নাই, মেধিয়ে চব কাম এক্সপাৰ্ট আমাৰ ন বৰ্তা। আৰু এয়া চাহ গাখীৰ পুৰা ৰেডি হৈ গ'ল। ভকতকেইজন আছে, কৃষ্ণ দেই। এতিয়া বৰ্তালৈ গাখীৰ লৈ আহিছোঁ, আপুনি গাখীৰ লওক। সেয়া এটা কৰি দিব লাগিব নেকি? অঁ হ'ব। ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি। আমাৰ কাম কৰি থকা মেধিসকলৰ কাৰণে চাহ বনাইছে বৰ্তাই, আৰু মেধিক চাহ দিছোঁ। পাতখন মেইন, পাত ল'ব লাগিব, কাৰণ কাম কৰি আছে। আমাৰ এইজন নতুন মেধি দেই, চুৰিয়া চাদৰ নাই। যথেষ্ট দিনতো কষ্ট কৰিছে। ভোগত বোলে পূৰা দিনত ভোগ হৈছিল ন পিংকুদা? কওকচোন এক্সপিৰিয়েঞ্চটো কেনেকুৱা, দিনৰ পৰা কাম কৰি আছে বোলে? খুব সুন্দৰ লাগিল, অঁ মানুহৰ হ'ল যথেষ্ট ভাল লাগিল। চকুৰ এতিয়া ৰঙা হৈ গৈছে, বহুত গৰম বেছি পৰিছে, বহুত গৰম পৰিছে। আৰু এইখন মোৰ ভাগৰ খাই ল'ম। মানুহখিনি কমকৈ আহি আছে মানুহ। অ' বৰ্তা, মানুহ হ'বগৈ নাই? হ'ব হ'ব। কেইজন মানুহ হ'ব কওকচোন আপোনাৰ হিচাপ? 50-60 হ'ব? হ'ব। পাক্কানে? পাক্কা। আৰু এতিয়া চাহ খোৱাৰ পাল এই পূজাৰীজনৰ। আৰু আজি হেঁপাহৰ কেমেৰাই আমাৰ গাঁৱৰ গোটেই মন্দিৰ ভাগৰ পৰিৱেশটো সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াৰে আমাৰ ভোগ কি ধৰণে খোৱা যায়, বা শাওণৰ মাহত স্পেচিয়েলি আমাৰ প্ৰত্যেকটো সোমবাৰত এনেকুৱা ধৰণৰ ভোগ আমাৰ চলি থাকে। কোন কোন আহিব, আৰু বৰ্তাই কৈছে যে 50-60জন মানুহ হ'ব। কোন কোন আহিব, কি কৰিব, কেনেকৈ খোৱা হয়, গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। যদি মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ আপোনালোকে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ভকতকেইজনো আহিছে, শেহতীয়াকৈ চাহ খাই আছে, আকৌ আঁতৰি দিছে। আমাৰ এজনৰ বোলে ভোক লাগিছে, নাখায় বুন্দিয়া ভুজিয়া, খাই বিস্কুট খুজি খাইছোঁ। হা? বিস্কুট খুজি খাইছোঁ। আৰু এখেতে আকৌ গৰম চাহ খাই আছে, মজা আছে। এয়া আমাৰ সৰু ল'ৰা দেই, চিনাকি কৰি দিছে। নমস্কাৰ দি দিয়ক আকৌ। অঁ গুড বয়। আপুনি নমস্কাৰ দিয়ক আকৌ। বাবাৰ মেইন ভক্ত একদম। এয়া আমাৰ দালি ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এয়া চাওক বৰ্তাই ধুনীয়াকৈ জাৰেদি ধুনীয়াকৈ কাঢ়ি আছে, একদম গৰম গৰম। চাওক বৰ্তা কি ক'ব, দালি হৈ গ'ল? দালি হৈ গ'ল। 9টা বাজি গ'ল, দালি হৈ গ'ল। এতিয়াও 5 মিনিট বাকী আছে বাৰু ঘড়ীত। আৰু এতিয়া চাউল সিজোৱা ভালে হৈ যাব ন? এটা হাতে কেমেৰা, এটা হাতে চাইকেল। আৰু পিছত পাৰ্টি আহি আছে। হয় জোচ, জয় শিৱ শংকৰ। মজা লাগিছে দেই। ৰাস্তাৰ কাষে কাষে ধুনীয়া এটা, অকণমান তেৰা বেকা হ'লে ডাইৰেক্ট খালত, মানে বোকা লুতুৰি পুতুৰি হৈ যাম ধুনীয়াকৈ। এতিয়া পূৰা চাউল সিজোৱা আমাৰ ৰেডি হৈ গ'ল। আৰু এইফালে আমাৰ চালাড কাটি আছে। চালাড কটা মানুহ দায়িত্ব দিছোঁ পদুম দা আৰু অমলাক, নহয় জানো? মজা আছে, বিলাহী, গাজৰ, তিয়ঁহ, মজা আছে একদম। ভোগ খাব আৰু ন? নিশ্চয়। তাতে সোমবাৰ নহয় জানো? সোমবাৰ। আমাৰ ভাল লাগে ন সোমবাৰে, প্ৰত্যেক সোমবাৰে আমাৰ আয়োজন চলে। আমাৰ মন্দিৰত ভোগ এইটো থাকে। অনুষ্ঠান হয়, গতিকে এইবাৰ তোমাৰ আছিলে আজি ন? মোৰ আছে। গতিকে বাবাই আশীৰ্বাদ কৰিব। বঢ়িয়া 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 বঢ়িয়া। চবৰে অভ্যাস আছে, কিন্তু নেদেখায়। সমাজত কৰিব কোনোবাই। আকৌ অমলদাই দেখা যায় নেকি কেতিয়াবা? কৃষ্ণ দেই কৃষ্ণ।
নালাগে ন ঠিক আছে ন জলকীয়া দি দিয়ক পুৰা অকণমান নেমু মাৰি দিয়ে নেকি ভাল লাগিব ফ্লেভাৰটো তেতিয়া অকণমান নেমু লাইট মাৰি দিয়ক ভাল লাগিব আজি কিয়কি সমষ্টিৰ বৈকুণ্ঠ থানত ভকত বৈষ্ণৱৰ আগত তোমাৰে অন্ন ভাগ প্ৰভু কৃষ্ণ গোটেইখিনি বস্তু হৈ গ'ল কমপ্লিট তাতে ভোগঘৰত ৰাইজে যেনেকৈ খাই আছে দেখাম কোন কোন মানুহ তাতে আহিছে আৰু এইফালে আমাৰ মেইন মন্দিৰ ভাগৰ দিনৰ পৰিৱেশত খুব ভাল লাগে আৰু মোৰ যিটো মেহগনি বাগানখন সেইখন তাতে ৰেডি আছে চাগে ইয়া পুৰা মেহগনিখন দেখিছে ন অলপমান জিলিকি আছেনে টেষ্ট কেনেকুৱা আছে অকণমান ৰাজহুৱা অনুষ্ঠানৰ মাজত ল'বলৈ চেষ্টা কৰিম ধুনীয়াকৈ ভোগ বনি আছে আৰু মা অকলে দেই কমল খোৱা কেনেকুৱা হৈছে হা ভাল হৈছে আমাৰ মেধি মেধিয়ে একদম হাঁহি আছে মিচমিচাই আছে মেধি মেইন হয় নহয় তলা দা নুমলী দা সকলোৱে ধুনীয়াকৈ মজা আছে খাই আছে বঢ়িয়া চিন্তু দা আছে প্ৰকাণ্ড দা আমাৰ বুকন দা ৰেডি আছে এইফালে আমাৰ লক্ষ্য দা বা মানে সময় নাই আমাৰ হৰেণ কেপ্টেইন ছাৰ হয় না সখী ক'লে গ'ল বিটো মাছ ধৰি আছে নেকি নগাঁৱত আছে মাছ আমাৰ পংকজ দা আমাৰ কলিতা ছাৰ এইফালে অমৃত খাই আছা এইফালে ভাস্কৰ ছাৰ ৰোহন দা আমাৰ ভাইটি গাঁৱৰ সকলোৱে ভাইটি উৎপাতটো কমাই কৰিবা অকণমান দেই চালাড দি আছে আমাৰ তপন দা মোচটো একদম ৰাউডি ৰাথোৰ এয়া হে আমাৰ ৰখিম দা ৰেডি আছে সেইফালে আমাৰ ৰাজীৱ দা বা সাধাৰণ ছাৰ টেষ্টি নে ছাগলীকেইটা কৰিছে তোমাৰ বোৱা সময় নাই কথা দিয়া সময় নাই আমাৰ মুনীন্দ্ৰ দা আছে এইফালে সৌলা দা বঢ়িয়া কোৱা কিবা এটা কোৱা ইমান ধুনীয়া মানে হৈছে মানে খাদ্যটো একে নেমুৰ পৰা ধৰি পেলাই চব আছে ন বঢ়িয়া আৰু এইফালে আমাৰ গাঁওবুঢ়া বৰতা বহি আছে ইয়াত তেওঁ চেঞ্চাছৰ দায়িত্ব দি দিছে কিবা মোবাইলত চেঞ্চাছ হ'ব আৰু কিবা চেঞ্চাছ হ'ব খাই ল'ব দিয়ক ৰাইজক ধুনীয়াকৈ নহয় জানো আমাৰ পদুমদা অকণ দেখাই দিয়ক পুৰা লাগি আছে বঢ়িয়া তোৰ খাই যোৱা লক্ষ্য ভাত খালো কেতিয়া খালা নাই খোৱা তুমি দিছে না মন যায় লিখিছে ধুমুহাৰ সৈতে মোৰ বহু জগৰে আছে ভাতটো খাই যোৱা নহয় যাওঁ ভাত খাওঁগৈ ক'ত খাবা মই ঘৰত খাওঁ হৰি মন্দিৰত ভাত নোখোৱা তুমি এতিয়া মই বিয়া আহি আছে কিন্তু চব কিন্তু দুখ লাগে খালোঁ ভাল লাগিছে এনেই অকণমান মনটো অকণমান দুখ দিছোঁ অকণ বাই গুড নাইট ভাল লাগিল আকৌ ছেকেণ্ড ট্ৰিপত কোন বহিছে আমাৰ চিনাকি কৰি দিছোঁ এইফালে আমাৰ ধনদা কেনেকুৱা সুন্দৰ এইফালে আমাৰ পিংকুদা পুৰা কষ্ট কৰি আছে এইফালে আমাৰ বাটুদা বহি আছে ধুনীয়াকৈ আৰু এইফালে আমাৰ নিপেন দা কেনেকুৱা বা নিপেন দা এক্সট্ৰাকৈ এটা সনা কৰি লৈছে হা ধৰি গৈছে কেনেকুৱা হেঁপাহৰ কেমেৰা ধৰিছে এইফালে আমাৰ পদুম দা বোকাত একদম ফুলি আছে ধুনীয়াকৈ টিপ টপ হয় নহয় চাব কিন্তু গিৰি যাব কিন্তু বেছি সময় নাই কিন্তু গিৰি যাব কিন্তু এইফালে আমাৰ জগত খোৱা আৰু কি হৈ আছে কিবা ফটো কিবা নাই এইটো মানে আপোনাৰ পোহৰটো মানে আপোনাৰ পিকচাৰটো ধুনীয়া কৰিবৰ কাৰণে এইটো লাইট ব্যৱহাৰ কৰিছোঁ আৰু জগত খোৱাই আমাক যথেষ্ট সহায় কৰিছে দোকানৰ পৰা গোটেই বস্তুখিনি আমাৰ গাঁৱত মানে চব পায় মেডিচিনৰ পৰা A to Z পায় এইফালে আমাৰ জিতু দা খানা মজা হৈছে খানা ভাল হৈছে যি মনৰ আশা কৰিছে পূৰ্ণ হওক বঢ়িয়া একো আশা কৰা নাই চব ভালে থাকক সেইটো বিচাৰিছোঁ আমাৰ এইফালে আমাৰ কমল খোৱা বহি আছে আমাৰ গাঁৱত দুখন দোকান কমল খোৱা আৰু জগত খোৱা এইফালে আমাৰ জগত খোৱা এইফালে কমল খোৱা টিপ টপ গোটেই গাঁও আমাৰ প্ৰায় যিমানখিনি মানুহ আছে চলি থাকে ধুনীয়াকৈ টিপ টপ হয় নহয় বঢ়িয়া এইফালে আমাৰ গাঁওবুঢ়া বৰ্তাই খাই আছে তলত অলপ অসুবিধা হৈছে নেকি অসুবিধা হৈছে কিন্তু উপায় নাই চলিবই লাগে আমাৰ জিতেন দাই খাই আছে জিতেন দা কেনেকুৱা টিপ টপ নে বঢ়িয়া সুন্দৰ এইফালে আমাৰ মহিলা সমিতিৰ মানুহ ছেক্ৰেটেৰী মোৰ মা অকলে কৈছিলোঁ লগৰ কেইজনমানক কোৱা নাই নালাগে বুলি ক'লে গতিকে কেনেকুৱা খানা কেনেকুৱা হৈছে ভাল হৈছে নগ'লে মন্দিৰত সন্ধিয়া চাকি জ্বলাবলৈ আহিছিল তেতিয়াৰ পৰা আছে এতিয়ালৈকে যোৱাই নাই আৰু এইফালে আমাৰ বৰ্তা আমাৰ মুণ্ডা ধুনীয়াকৈ খাই আছে কষ্ট নিজে বনাইছে নিজে খাই আছে ন বৰ্তা নিজে বনাইছে কি লৈছে কওক নেমু 2 পিচ লৈছে দেই কিন্তু গৰম বেছি ন নেমুটো বেছিকৈ খাওঁ চাটনি কেনেকুৱা হৈছে ভাল হৈছে মুণ্ডা কি ক'ব কওক নাই ভাল হৈছে খানা ভাল হৈছে মনৰ কামনা পূৰ্ণ হওক শেহতীয়াকৈ আমাৰ খগেন দা আহিছে বঢ়িয়া একো নাই বাবাৰ প্ৰসাদ ৰেডি আছে পুৰা এইফালে আমাৰ ৰঙালাও আছে আলু আছে চালাড আছে চাটনি বনাইছিলোঁ অভাৱ আছে জলকীয়া এটাৰ পানী গিলাচো ৰেডি মজা আছে এতিয়া খাম শেষত আলু লৈ লৈছোঁ দালি লৈ লৈছোঁ বহুত বেছি গৰম পৰিছে কিন্তু কোনো তেল চেল ইয়াতে ইউজ হোৱা নাই মজা লাগিছে খাই আৰু এই ভোগকণৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ শাওণ মাহটোৰ কাৰণে স্পেচিয়েলি আৰু জলকীয়া খাব পাৰি ইয়াত
অনুষ্ঠানভাগ ধুনীয়াকৈ চলি গ'ল, কিন্তু তাৰ আঁৰত মানে এটা কথা সঁচা কথা চাওক না, এতিয়া চবেই একদম ধুমধাম কামত লাগিছে। চাওক অনুষ্ঠান এটা হৈ যায় সুযোগকৈ, কিন্তু এতিয়া বাচনখিনি ধুই আকৌ নেক্সট প্ৰগ্ৰেমৰ কাৰণে ৰেডিকৈ ৰাখাত সকলোৱে একদম পূৰা কল মাৰিছে, এইফালে বাচন দি আছে। চেলুট চেলুট, বঢ়িয়া। সেইটোৱে চাওক, পুৰুষে কৰিব নোৱাৰা কাম কি আছে, একদম ধুনীয়া উদাহৰণ ন মল্লা, পূৰা সকলো লাগি গৈছে ন। মুখকেইখন এবাৰ দেখাই দিওঁ, পূৰা চাবোন তাবোন চব ৰেডি আছে, একদম পূৰা ধুনীয়াকৈ ধুই আছে। এইবিলাক মেমৰি হৈ ৰাখিব কেতিয়াবা আমাৰ, বঢ়িয়া। গোটেই অনুষ্ঠান শেষ, আৰু অসমীয়া মানুহৰ শেষত তামোলৰ মুহূৰ্তিকত নামাৰিলে কেনেকৈ হ'ব। গাঁৱৰ সকলো দাদাসকলে একেলগে ছাপোৰ্ট কৰিলে গোটেই অনুষ্ঠানভাগ ধুনীয়াকৈ ফুটি উঠিলে। স্পেচিয়েলি শাওনৰ মাহটোৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰিব নহয় জানো, সকলো লাগি আছে পূৰা। প্ৰত্যেক শাওণ মাহৰ সোমবাৰে আমাৰ ৰাতি ভোগ হয় আৰু সকলো আহে, ইয়াতে অনুষ্ঠানটো সুকলমে হয়। আৰু মন্দিৰৰ শেষৰ সময় আৰু লাইট চাইট অফ কৰি সকলোৱে সেৱা কৰিছে ধুনীয়াকৈ, সকলো পূৰা যিটো তাৰ একদম বঢ়িয়া ন, ভাল লাগিল, ভাল লাগিল দেই, ভাল লাগিল। বাবা কিবা আছে আৰু জিতেন দা ভাল লাগিল, ভাল লাগিল, দুকন দা ভাল লাগিল, বঢ়িয়া বঢ়িয়া। আৰু আমাৰ মেধি কৃষ্ণ ভালকৈ থাকক, বঢ়িয়া, ভাল লাগিল। নিপেন দা আপোনাৰ চাইকেলখন আজি কিন্তু মই সাৰথি লৈ আগবঢ়াই লৈ গোটেই অনুষ্ঠানটোত, বঢ়িয়া। জয় বাবা ভোলেনাথ কি জয়, বাবা ভোলেনাথ কি জয়। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদমেই নাপাহৰিব। নেক্সট নতুন এটা ভিডিঅ' সৈতে লগ পাম। আৰু অহা শনিবাৰে আমি গৈ আছোঁ শিৱসাগৰলৈ, যিসকল বানপীড়িত ৰাইজ আছিলে তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে। গতিকে সেইসকলৰ কাৰণে এই মন্দিৰ ভাগতে তেওঁলোকৰ হৈ সেৱা জনালোঁ। তেওঁলোকে জীৱনো নতুনকৈ আকৌ আৰম্ভ কৰিব, বহুত বছৰ তেওঁলোক পিছ পৰি গৈছে। গতিকে যিমান পাৰোঁ আমি সহায় কৰিম, তেওঁলোকক মাতষাৰ লগাম। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদমেই নাপাহৰিব। নেক্সট এটা ব্লগৰ সৈতে আপোনালোক সকলোকে আকৌ লগ পাইছোঁ। বাই বাই, গুড নাইট।